কৃষ্ণ মাধৱ 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 সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আচলতে মাধৱ নামভাগৰ কিমান তাৎপৰ্য আছে, কিমান গভীৰতা আছে তাৰ বিষয়ে অকণমান আগবঢ়াইছোঁ। মাধৱ মা পদে লক্ষ্মী দেৱী, ধ পদে স্বামী, লক্ষ্মী স্বামীকেই মাধৱ বুলি কোৱা হয়। আচলতে মাধৱ নামভাগ ভকত বৈষ্ণৱে একান্ত ভকতসকলে বহুত বেছিকৈ ল'বলৈ চেষ্টা কৰে। মাধৱ নামভাগৰ বহুত বেছি গভীৰতা আছে। মাধৱ বুলি কোৱাৰ লগে লগেই আই লক্ষ্মী দেৱীৰ চৰণতো সেৱা ধৰা হয় আৰু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতো সেৱা ধৰা হয়। গতিকে প্ৰভু ভগৱন্তৰ প্ৰিয় নাম মাধৱ, আৰু সকলোৱে এই মাধৱ নামভাগ ল'বৰ কাৰণে চেষ্টা কৰে। সেইকাৰণে আমিও মাধৱ নামভাগ খুব প্ৰিয়, ভাল পাওঁ। আৰু দুই এগৰাকী আমাক সুধি আছিলে কাৰণে আমি ভিডিঅ' আকাৰে আপোনালোকক জনাই দিছোঁ যে মা পদে লক্ষ্মী দেৱী, ধ পদে স্বামী, লক্ষ্মী স্বামীকেই মাধৱ বুলি কোৱা হয়। কৃষ্ণ জয় গুৰু শংকৰ।